সন্থাৰ গুৰু দায়িত্ব লাভ কৰিছোঁ। এইটোখনত আচলতে সঁচাকৈ মনত সুখ অনুভৱ কৰিছোঁ। অসমৰ এটা সৰ্ববৃহৎ ছাত্ৰ সংগঠন, এই সংগঠনটোত সেৱা আগবঢ়াই গৈছিলোঁ আৰু আজি গুৰু দায়িত্ব অৰ্পণ কৰিছে কাৰ্যনিৰ্বাহক সভাই। গতিকে প্ৰথমে প্ৰত্যেকগৰাকী কাৰ্যনিৰ্বাহকৰ সদস্য, প্ৰত্যেকগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী আৰু সমগ্ৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ দুলীয়াজানবাসী ৰাইজ আৰু চলাকটকীবাসী ৰাইজ আৰু এই ৰাইজসকলৰ আচলতে সহযোগত আমি সপ্তদশ কেন্দ্ৰীয় অধিৱেশন সফলভাৱে আয়োজন কৰিছোঁ আৰু যাৰ পৰিণতিত আমাক প্ৰতিনিধি সভাই এই দায়িত্ব অৰ্পণ কৰিছে। গতিকে দুলীয়াজানবাসী ৰাইজ আৰু চলাকটকীবাসী ৰাইজৰ ওচৰত সদায় চিৰঋণী হৈ থাকিম। গতিশীল ৰূপত আগুৱাই লৈ যাব পাৰি, এইবিলাকে আমাৰ প্ৰধান লক্ষ্য আৰু এই লক্ষ্যবিলাকক আগত ৰাখি আমি ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্য, প্ৰতিজন কৰ্মী আগবাঢ়ি যাম। আন্দোলনী বৰুৱা যে আজিৰ তাৰিখত এক গধুৰ দায়িত্ব, শৈক্ষিক জগতখনৰ পৰা আৰম্ভ কৰি অসমৰ জাতীয় জীৱনৰ প্ৰতিটো দিশত এক গধুৰ দায়িত্ব পালন কৰিব লাগিব। কেনেধৰণে সাজু হৈছে বাকী ক'ব? হয়, মই ইতিমধ্যে কৈছোঁ যে সদৌ অসম ছাত্ৰ সন্থা আমি শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আমি সকলো দিশতে আচলতে সমানে গুৰুত্ব প্ৰদান কৰি আহিছোঁ। আৰু প্ৰথম কথা যে লুৰিণজ্যোতি গগৈ দুধনৈৰ সাধাৰণ সভাত মনোনীত হৈছিল, সাধাৰণ সম্পাদকৰ দায়িত্ব ল'লে আৰু তেওঁৰ গোটেই কাৰ্যকালটো খুব নিষ্ঠাৰে, খুব বলিষ্ঠভাৱে নিজৰ দায়িত্ব সফলভাৱে পালন কৰিলে আৰু তাৰ কাৰণে লুৰিণজ্যোতি গগৈক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু অসমখনক লৈ তেখেতৰ সপোন আছে আৰু সেই সপোনবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মোৰ তেখেতৰ প্ৰতি শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনত আপোনাক পুনৰ মুখ্য উপদেষ্টা পদত পোৱাটো আশা কৰিব পাৰি নেকি? মই এইখিনি কথা ক'লোৱেই যে দুলীয়াজানলৈ মই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল'বলৈ উপস্থিত হৈছিলোঁ আৰু সাধাৰণ সভাৰ প্ৰতিনিধি সভাৰ উদ্বোধনী বক্তব্যত মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিছিলোঁ আৰু সমগ্ৰ অসমৰ পৰা সন্মানীয় প্ৰতিনিধিসকলে খুব বলিষ্ঠভাৱে এই সম্পৰ্কত নিজৰ মতামত প্ৰকাশ কৰিলে। এফালে ছাত্ৰ সন্থাৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত, আনফালেদি সমগ্ৰ অসমৰ পৰা সন্মানীয় ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলৰ এটা বলিষ্ঠ মত। তাৰ মাজত মোৰ উপায়টো কি? সন্মানীয় প্ৰতিনিধিসকলৰ যিটো মত, সেই মতৰ প্ৰতি মই সন্মান জনাইছোঁ আৰু মোৰ বিবেকৰ লগত কথা পাতিবলৈ সময় বিচাৰি মই অনুমতি লৈছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই ইয়াৰ আগৰ কাৰ্যকালতো দায়িত্ব পালন কৰিছিলোঁ। সদৌ অসম ছাত্ৰ সন্থাত মই ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য আছিলোঁ, তাৰপিছত শিক্ষা সম্পাদক হৈছিলোঁ আৰু মই ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈ উভতি গৈছিলোঁ। মোক যেতিয়া যি দায়িত্ব দিছে সেই দায়িত্ব পালন কৰি গৈছোঁ। মই এগৰাকী ডিচিপ্লিন চোলজাৰ হিচাপে অসমৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত আৰু বিভাজন নকৰাকৈ জাতিটোক ৰক্ষা কৰি আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত মই সদৌ অসম ছাত্ৰ সন্থাৰ পুনৰ নেতৃত্ব ল'বৰ কাৰণে বাধ্য হ'লোঁ। গতিকে সদৌ অসম ছাত্ৰ সন্থাই মোক যেতিয়াই যি দায়িত্ব দিছে তাকে পালন কৰি আহিছোঁ, যিহেতু আজিও সেই দায়িত্ব ল'বৰ কাৰণে মই স্বীকাৰ কৰিলোঁ আৰু ভৱিষ্যতৰ দিনত ছাত্ৰ সন্থাক দপদপে আগবঢ়াই লৈ যাব লাগিব। সকলোকে একত্ৰিত কৰি আমাৰ যিটো পৰিয়াল, সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ মাজত আণ্ডাৰষ্টেণ্ডিং আছে আৰু নতুন প্ৰজন্মৰ এচাম যুৱক ছাত্ৰ সদৌ অসম ছাত্ৰ সন্থাৰ গুৰু দায়িত্ব লাভ কৰিছোঁ। এইটোখনত আচলতে সঁচাকৈ মনত সুখ অনুভৱ কৰিছোঁ। অসমৰ এটা সৰ্ববৃহৎ ছাত্ৰ সংগঠন, এই সংগঠনটোত সেৱা আগবঢ়াই গৈছিলোঁ আৰু আজি গুৰু দায়িত্ব অৰ্পণ কৰিছে কাৰ্যনিৰ্বাহক সভাই। গতিকে প্ৰথমে প্ৰত্যেকগৰাকী কাৰ্যনিৰ্বাহকৰ সদস্য, প্ৰত্যেকগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী আৰু সমগ্ৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ দুলীয়াজানবাসী ৰাইজ আৰু চলাকটকীবাসী ৰাইজ আৰু এই ৰাইজসকলৰ আচলতে সহযোগত আমি সপ্তদশ কেন্দ্ৰীয় অধিৱেশন সফলভাৱে আয়োজন কৰিছোঁ আৰু যাৰ পৰিণতিত আমাক প্ৰতিনিধি সভাই এই দায়িত্ব অৰ্পণ কৰিছে। গতিকে দুলীয়াজানবাসী ৰাইজ আৰু চলাকটকীবাসী ৰাইজৰ ওচৰত সদায় চিৰঋণী হৈ থাকিম।